নমস্কাৰ। ১ নম্বৰটো হ'ব শৰাইঘাটত দ্বিতীয়খন দলং নিৰ্মাণ হ'ব। ৰেলপথৰ লগতে ৩ লেনযুক্ত পথ। ১,৪৭৭ কোটি টকা ব্যয় সাপেক্ষে অহা ছেপ্টেম্বৰ মাহৰ পৰা নিৰ্মাণ কাম আৰম্ভ হ'ব। ২ নম্বৰটো খবৰ পুনৰ সোণাপুৰৰ কচুতলিত উচ্ছেদ কৰক, চৰকাৰক অনুৰোধ জনাইছে। ৰাজপথলৈ ওলাই আহি খিলঞ্জীয়া ৰাইজে আৰু কচুতলিত মাটি বিক্ৰী কৰা দালালক গ্ৰেপ্তাৰ কৰক। ৩ নম্বৰটো খবৰ আমছু মন্তব্য অসমত থকা বাংলাভাষী মুছলমানে এইবাৰ লোকপিয়লত বাংলাহে লিখিব, অসমীয়া নিলিখে। এইটো অসম বিৰোধী মন্তব্য কৰিছে। হয়নে বাৰু? অসমত থাকি অসমীয়া ভাষা উঠাই দিব নোৱাৰে, কোনো কাৰণতে নোৱাৰে। আৰু আমছু সভাপতি মইনুদ্দিন আলীয়ে যি মন্তব্য কৰিছিল ক্ষমা খুজিছে বুলি জানিব পৰা গৈছে। ৪ নম্বৰটো খবৰ গৌৰৱ গগৈয়ে বিটিআৰত যুঁজ হ'ব বুলি কৈছিল। গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিলে, বিটিআৰত যুঁজ নহয়, শান্তি সম্প্ৰীতি আৰু প্ৰগতি বিকাশ হ'ব। আৰু কংগ্ৰেছৰ শাসনকালত বিটিআৰক এলাগী কৰিছিল, এতিয়া বিজেপিয়ে দিলে পোহৰৰ সন্ধান। ৫ নম্বৰটো খবৰ ধুবুৰী চাপৰত উচ্ছেদস্থলীত আৰক্ষীক আক্ৰমণ কৰা ৭জনক গ্ৰেপ্তাৰ কৰিছে। ৬ নম্বৰটো খবৰ চৰকাৰক চেলেঞ্জ দি সংখ্যালঘুক বিপদত পেলালে এ.কে ৰছিদ আলম আৰু ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীয়ে নোম এডাল লৰাব নোৱাৰে বুলি চেলেঞ্জ দিছিল ৰকিবুল হুছেইনে। এই চেলেঞ্জৰ বাবে চাপৰত উচ্ছেদ অভিযান চলিল। কংগ্ৰেছক তোলা-ধুনা উচ্ছেদিত ৰাইজৰ। ৭ নম্বৰটো খবৰ আজি ১০ জুলাই লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ টকা। ৮ নম্বৰটো খবৰ আজি পবিত্ৰ গুৰু পূৰ্ণিমা। ৯ নম্বৰটো খবৰ বালি কঢ়িওৱা ট্ৰাকৰ পৰা টকা দাবী কৰি বিপদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মানস প্ৰতিম বৰা। ১০ নম্বৰটো খবৰ হাজাৰ হাজাৰ মুছলমানৰ সন্মুখত অখিল গগৈয়ে সংকল্প ল'লে, বিজেপিক দলিয়াব নোৱাৰা পৰ্যন্ত টোপনি নামাৰো। ১১ নম্বৰটো খবৰ বিজেপি নেতা ডক্টৰ প্ৰকাশ কাশ্যপৰ মন্তব্য, অখিল গগৈ ধুবুৰী বা গোৱালপাৰালৈ শান্তি স্থাপনৰ বাবে অহা নাই, বিশেষ সম্প্ৰদায়ৰ লোকক উচনতি দিব আহিছে। ১২ নম্বৰটো খবৰ গোৱালপাৰা লক্ষীপুৰত পুত্ৰ পিতা মৃত্যু, নিশা হাতী আক্ৰমণত। ১৩ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, আমছুৱে জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, আমছুক লাষ্ট ৱাৰ্ণিং। বেদখলকাৰী উচ্ছেদত কোনো মানৱীয় কথা নাথাকে। ১৪ নম্বৰটো খবৰ দুলীয়াজানত চিলিণ্ডাৰ বিস্ফোৰণৰ বাবে বিধ্বংসী অগ্নিকাণ্ড। আজিলৈ বাতৰি ইমানেই আছিল।